মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। মই তোমালোকক আজি ক্লাছ 7ৰ সানবিন ইংলিছ ৰিডাৰ 2ৰ সেই টেক্সটবুকখনৰ লেসন নাম্বাৰ 4 কাইণ্ডনেছ পাঠটো আগবঢ়াবলৈ ওলাইছোঁ। এই লেসনটো এটা স্বাভাৱিকতে আমাৰ জীৱনৰ দৈনন্দিন জীৱনত বিশেষকৈ গ্ৰীষ্মকাল যোৱাৰ পাছত যেতিয়া শৰৎ আৰু শীতৰ আগমন হয়, বিশেষকৈ শৰৎকালত আমাৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্নজন ভেচনীয়া, বিশেষকৈ আমাৰ পণ্য সামগ্ৰীসমূহৰ ভিতৰত কাপোৰ কানি বেচা ভেচনীয়াসকল খুবেই আমাৰ অঞ্চলবিলাকত পৰিভ্ৰমণ কৰি ফুৰে। তাৰ ভিতৰত এই কাশ্মীৰৰ পৰা অহা কাশ্মীৰী শাল, কাশ্মীৰী ভেণ্টি বেগ, মণি বেগ প্ৰস্তুত কৰা বা কাৰ্পেট লৈ অহা সেই ভেণ্ডৰসকলৰ সমাগমটো খুবেই বেছি হয়। আৰু সেয়েহে এই পাঠটোত এটা তেনেকুৱা ধৰণৰ কাহিনী, তেনেকুৱা ভেণ্ডৰসকলৰ অৰ্থাৎ ভেচনীয়াসকলৰ ওপৰতে এজন ব্যক্তিৰ যিটো সহৃদয়তা অৰ্থাৎ মানৱতাবোধ, ইংৰাজীত ক'বলৈ গ'লে কাইণ্ডনেছ এণ্ড হিউমেনিটিৰ বিষয়ে ইয়াত পাঠটোত প্ৰকাশ কৰিবলৈ ওলাইছে। পাঠটোত কোৱা হৈছে যে এজন ল'ৰা তাৰ ভিনীহেকৰ ঘৰত আছিল আৰু ভিনীহেকৰ ঘৰত থকা অৱস্থাত ভিনীহেকৰ ঘৰত বায়েকে যেতিয়া ভিতৰত কাম কৰি আছিল, সেই অৱস্থাত ভিনীহেকে বাৰাণ্ডাত বহি থাকোঁতে ৰাস্তাইদি যোৱা কাশ্মীৰ শ্বল, কাশ্মীৰ কাৰ্পেট আৰু কাশ্মীৰ ভেণ্টি বেগ অৰ্থাৎ যাক পচ বুলি কোৱা হৈছে, যাক আমি পইচা থোৱা মোনা বুলি কওঁ, সেই পচ বিক্ৰী কৰিবলৈ অহা দুজন ভেণ্ডৰক ৰাস্তাইদি দেখা পাই মাতি আনিলে। আৰু খুলখালীয়াক ল'ৰাটো বিস্ময় হৈছে, কাৰণ ভিনীহেকৰ সেই বস্তুবিলাকৰ প্ৰতি মোহ নাই বা সেইবিলাক বস্তু কিনাৰ হাবিয়াস তেওঁ খুবেই কম। তথাপিতো মানুহ দুজনক মতা দেখি তেওঁ আচৰিত হৈছে। সেই বেপাৰী দুজন অৰ্থাৎ সেই ভেচনীয়া দুজন, এজন আছিল বাপেক, এজন আছিল পুতেক। পুতেকে পিঠিতে সেই পণ্য সামগ্ৰীৰ বোজাবিলাক বহন কৰি আহিছিল আৰু বাপেকে উচ্চ স্তৰত গলগলীয়া মাতেৰে তেওঁ বৃদ্ধ শৰীৰে তেওঁ কেৱল মাত্ৰ ৰাস্তাই ৰাস্তাই চিঞৰি গৈছিল যে ল'ব নেকি, কোনোবাই ল'ব নেকি, কাশ্মীৰ শাল, কাৰ্পেট, পাৰ্চ এনেধৰণে চিঞৰি গৈছিল। আৰু তেতিয়া ভিনীহেকে সেই বেপাৰী দুজনক ঘৰলৈ মাতি আনিলে আৰু মাতি আনি তেওঁ বহিবলৈ দি তেওঁলোকৰ লগত কথা পাতিলে। কথা পতাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ বিষয়ে পাতিলে আৰু তাৰ পাছতেই সেই বেপাৰী দুজনক তেওঁ ঘৈণীয়েকৰ হতুৱাই আপ্যায়ন কৰিলে। আৰু সেই কাহিনীটো পাঠটোত এনেধৰণে ব্যাখ্যা কৰিবলৈ গৈ কষ্ট সহিষ্ণু সেই কাশ্মীৰ ভেণ্ডৰসকলৰ প্ৰতি সেই গৃহস্থজনৰ অৰ্থাৎ সেই ল'ৰাটোৰ ভিনীহেকৰ যিটো সহৃদয়তা, সেই সহৃদয়তাৰ কথা প্ৰকাশ কৰিছে। আৰু ল'ৰাটো প্ৰথমতে বিস্ময় হৈছিল যে ভিনীহেকে কিয় মাতিছিলে বেপাৰীকেইজনক, কি তেওঁতো জানিছিলেই যে ভিনীহেকে কেতিয়াও সেইবিলাক বস্তু ক্ৰয় নকৰে। তথাপিতো মতাৰ কাৰণটো শেষত জানিব পাৰে তেওঁৰ ভিনীহেকৰ প্ৰতি শ্ৰদ্ধাত তেওঁৰ অন্তৰ উঠলি উঠিছিল আৰু তেওঁৰ ভৱিষ্যত জীৱনত তেনে লোকসকলৰ, কষ্ট সহিষ্ণু লোকসকলৰ প্ৰতি কেনেধৰণে সহৃদয়তা ভাৱ প্ৰদৰ্শন কৰিব পাৰি, সেই তাৰ এটা তাৰ উমান তেওঁ লাভ কৰিছিল। এই পাঠটোত বিশেষ টান শব্দ নাই, মই একেলগে ৰিডিং দি অৰ্থ কৈ যাবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ পেৰেগ্ৰাফ ৱাইজত। ইয়াত আছে, আমি প্ৰথমতে পাম যে ভেণ্ডৰ মানে অসমীয়াত প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ভেচনীয়া। হেণ্ডক্ৰাফ্ট মানে হ'ল হস্তনিৰ্মিত বা হাতে নিৰ্মাণ কৰা। পৰ্চ, শ্বল মানে শাল কাপোৰ, পাৰ্চেছ মানে হ'ল মানি বেগ বা ভেণ্টি বেগ। তাৰপিছত আছে হাৰ্ডশ্বিপ, কষ্ট সহিষ্ণু বা কষ্ট কৰা লোকসকলক কষ্টৰ কথা কৈছে। ৱাৰেছ, পণ্য সামগ্ৰী। তাৰপিছত আছে ফ্ৰেইল মানে হ'ল ভগ্ন প্ৰায় শৰীৰৰ সেই বয়সস্থ বেপাৰীজনৰ কথা কৈছে। ৱাৰেছ পণ্য সামগ্ৰী। ছাফিচিয়েণ্টলি, যে উপযুক্তভাৱে। আকৌ ইয়াত কৈছে তেনেকুৱা ধৰণৰ টান শব্দ আছে, ধৰা আহি পালোহি আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ পেৰেগ্ৰাফত আমি পাম যে ডিক্লাইন হ'ল তেওঁ মানি লোৱা। ছেটিং মানে হ'ল কথা পাতিবলৈ আৰম্ভ কৰাৰ কথা কৈছে। ছেটিঙৰ পৰা ছেটাৰিং বক্স হৈছে কথকি বুলি কয়, কথকি মানুহক ছেটাৰিং বক্স বুলি কয়। তেনে ভাৰাণ্ডা, এটা এংলো আছামিছ ৱৰ্ড, ভাৰাণ্ডা মিনছ বাৰাণ্ডা।
হাজিটেট বিমূৰত পৰা বা ইতস্তত বোধ কৰা ইনিচিয়েলি স্বাভাৱিকতে ইনচিষ্টেড মানে হ'ল তেওঁ যে বাদানিলো ইনচিষ্টেড তেওঁ ইয়াত এনেকুৱা হৈছে কৈছে তেওঁ সেই বেপাৰীকেইজনক তেওঁ কৈছে জোৰ কৰা থকা কৰিছে হাৰ্টি মিল মানে হ'ল পেট ভৰাই খোৱা কথা কৈছে উদৰ পুৰাই খোৱা যাক বুলি কওঁ আমি এৱাৰ অফ মানে হ'ল সতৰ্ক হোৱা তাৰপিছত আছে ৰমিং মিনছ ভ্ৰমি ফুৰা প্ৰাইড অহংকাৰ অফাৰ আগবঢ়োৱা বা যোগান ধৰা এনে অৰ্থ প্ৰকাশ কৰিছে প্ৰিটেণ্ডেড ভাওজোৰা আৰু ঠিক একেধৰণে আমি ইয়াত আৰু তেনেকুৱা টান শব্দ একেবাৰে লাষ্টত পাম যে আনপ্লেণ্ড অপৰিকল্পিতভাৱে বা কোনো আঁচনি নোহোৱাকৈ লেটছ আই এম গোয়িং টু give a brief description about the lesson. Now start. Kindness. Do you have people coming to your house to sell different things? In groups, share your experience of how you feel about such people. Do you offer them tea? Here is a story about a family who was invited by two Kashmiri vendors and what happened between them. এইখিনি তোমালোকৰ মাজত আলোচনা কৰিছে আৰু শেষৰ কথাটো কৈছে যে তোমালোকে গোটেই ষ্টৰিটো পঢ়ি কি হ'ল ভাবি চোৱা আৰু তোমালোকৰ ক্ষেত্ৰত তেনে ঘটিলে কি হ'ব ভাবি চোৱা Everywhere when the rainy season comes to an end and winter is about to begin, Kashmiri vendors arrive at the city. প্ৰতি বছৰে বৰ্ষাকালৰ অন্তত যেতিয়া শীতকাল আৰম্ভ হ'ব লগা হয় আৰম্ভ হ'বলৈ ধৰে বিশেষকৈ শৰতৰ আৰম্ভণিতে বা শীতৰ প্ৰাক মুহূৰ্তত কাশ্মীৰৰ সেই ভেচনীয়াসকল চহৰ নগৰ বা গাঁওবিলাকত ভ্ৰমণ কৰি ফুৰে they travel around the city to sell their handcrafted shawls, purses, blankets and even carpets. আৰু তেওঁলোকে সেই ভেণ্ডৰসকলে বিক্ৰী কৰিবলৈ আহে তেওঁলোকে হস্তনিৰ্মিত শাল কাপোৰ মানি বেগ বা ভেণ্টি বেগ ব্লেংকেট বা কম্বল আৰু কাৰ্পেট বিক্ৰী কৰিবলৈ আহে ইটছ এ হাৰ্ড লাইফ ফৰ দিছ ভেণ্ডৰ্ছ যে সেই ভেণ্ডৰ্ছ ভেচনীয়াসকলৰ এইটো এটা বৰ কঠোৰ জীৱন Their hardship does not end with their long journey from Kashmir to city. Their hardship doesn't end. তেওঁলোকৰ কষ্টৰ অন্তহীন কষ্ট from তেওঁলোকৰ যাত্ৰা সেই কাশ্মীৰৰ পৰা এই চহৰবিলাকলৈ ভাৰতবৰ্ষ বা অসমৰ চহৰবিলাকলৈ অহা তেওঁলোকৰ সেই কষ্টৰ অন্তহীন বুলি কৈছে লেখকে In fact, it is just at the beginning. বাস্তৱিকতে সেয়া তেওঁলোকৰ এক আৰম্ভণি দৃষ্টি এট চিপ হোটেল তেওঁলোকে কম দামী হোটেলবিলাকত থাকে ৰয়ম এৰাউণ্ড দ্য চিটি চহৰৰ চাৰিওফালে সিহঁতে ভ্ৰমি ফুৰে ষ্ট্ৰীটছ অল দ্য গোটেই দিনটো চহৰৰ চাৰিওফালে পথে পথে তেওঁলোকে ভ্ৰমি ফুৰে দে আৰ ব্যাণ্ড উইথ দ্য লোড অন দেয়াৰ বেগছ তেওঁলোকে পিঠিতে তেওঁলোকৰ সেই পণ্য সামগ্ৰী অনা বেগবিলাক তেওঁলোকে ওলোমাই লৈ ফুৰে বহন কৰি লৈ ফুৰে চাউটিং দেয়াৰ ৱাৰ দে লুক ফৰ বায়াৰ্ছ তেওঁলোকে কেটাৰ লৈ বাট চাই তেওঁলোকে পণ্য সামগ্ৰীবিলাকক লৈ তেওঁলোকে চিঞৰি ফুৰে থাৰ্ড পেৰাগ্ৰাফ I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. I would have never known all this. মই এই সকলোবিলাক কথা অৰ্থাৎ সেই ল'ৰাটোৱে কৈছে যে তাৰ সেই সকলোবিলাক কথা জনা নাছিল if it were not for a chance meeting with a couple of এযোৰা কাশ্মীৰী ভেণ্ডৰ্ছ অৰ্থাৎ ভেচনীয়াৰ সৈতে তেওঁৰ মোমায়েক ভিনীহিয়েকৰ ঘৰত লগ হ'ব সেই কথাটো সি কেতিয়াও জনাই নাছিল We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like a father and son. বাপেক পুতেকৰ দৰে লগা দুজন কাশ্মীৰী ভেচনীয়াত ভিনীহিয়েক আৰু খুলখালীয়াকে বাৰাণ্ডাত বহি থাকোঁতেই সেইফালেদি আহিছিল দ্য য়ং মেন কেৰিড এ বাণ্ডেল অন হিজ বেক ডেকা ল'ৰাটো তাৰ পিঠিতে সেই টোপোলাটো বহন কৰি আনিছে while the other frail and old সেই অৱস্থাত অন্য ভগ্ন পাই শৰীৰৰ বৃদ্ধ called attention to their worries in the sufficiently loud voice. সেই বৃদ্ধ ভগ্ন পাই শৰীৰৰ লোকজনে তেওঁ সঠিক স্বৰেৰে বা সঠিক মাতেৰে তেওঁলোকে তেওঁৰ পণ্য সামগ্ৰীবিলাকৰ প্ৰতি মানুহৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে ডাঙৰকৈ চিঞৰিছিল কাশ্মীৰ চল বুলি চিঞৰিছিল ফৰ্থ পেৰাগ্ৰাফ
I was surprised when my father-in-law called the vendors in. ল'ৰাটো কৈছে যে মই আচৰিত হৈ পৰিছিলোঁ যেতিয়া ভেচনীয়া দুজনক মোৰ ভিনদেউৱে মাতি আনিলে আই ৱাজ চিয়'ৰ ডেট হি নিডেড নাথিং ফ্ৰম দেম মই নিশ্চিত আছিল তাৰ ল'ৰাটো নিশ্চিত আছিল যে ভিনীহিয়েকে সেইবিলাকৰ ভিনীহিয়েকৰ প্ৰয়োজন নাছিল বাট হি বিগান এক্সামাইনিং দেয়াৰ শ্বলছ এণ্ড শ্বৰ্ট জেকেটছ কিন্তু তথাপিও তেওঁলোকে অনা শ্বলবিলাক আৰু শ্বৰ্ট জেকেটবিলাক অৰ্থাৎ হাফ জেকেটবিলাক তেওঁ নিৰীক্ষণ কৰিছিল হিজ ৱাইফ মাই চিষ্টাৰ who was in the kitchen got busy making tea আৰু সেই সময়তে তেওঁৰ পত্নী অৰ্থাৎ ল'ৰাটোৰ বায়েকে পাকঘৰত চাহ বনোৱাত ব্যস্ত হৈ আছিল she knew that her husband wouldn't buy anything from vendors that তেওঁৰ গৃহিণীও জানিছিল যে তেওঁৰ পতিয়ে সেই বেচনীয়াকেইজনৰ পৰা কোনো ধৰণৰ বস্তু ক্ৰয় নকৰে I felt sorry for them when my brother-in-law asked me to buy something যে মোৰ অৰ্থাৎ ল'ৰাটোৰ ভিনীহিয়েকক যেতিয়া তেওঁলোকে কিবা বস্তু কিনিবলৈ কৈছিল তেতিয়া তেওঁৰ ল'ৰাটোৱে কি কৈছিল তাৰ দুখ লাগিছিল I politely declined আৰু তাকো যেতিয়া কিনিবলৈ কৈছিল সি নম্ৰভাৱে সেই কথাটো মানি লৈছিল he then started chatting with the vendors about their families and their homeland তাৰ পাছত তেওঁ অৰ্থাৎ ভিনীহিয়েকে সেই বেপাৰীজনৰ লগত তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ হোমলেণ্ড গৃহভূমিৰ কথা পাতিবলৈ আৰম্ভ কৰিলে নেক্সট পেৰাগ্ৰাফ as they narrated the details of their different lives তেওঁলোকে যেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ জীৱনৰ ব্যাখ্যা বিতংভাৱে দাঙি ধৰিছিল I felt sad and guilty at being a party to such behavior আৰু তেতিয়া মই তেনে লোকসকলৰ প্ৰতি কৰা তাৰ ল'ৰাটোৱে তেনে লোকসকলৰ প্ৰতি কৰা আচৰণৰ প্ৰতি তাৰ নিজৰ ভুল অনুভৱ হৈছিল আৰু তাৰ দুখ লাগিছিল but my brother-in-law suddenly called out to his wife and asked her to serve the vendor something to eat কিন্তু হঠাতে ভিনীহিয়েকে অৰ্থাৎ তাৰ বায়েকক অৰ্থাৎ তেওঁৰ পত্নীক মাতিছিল আৰু সেই ভেচনীয়া দুজনক খোৱা বা কিবা দি শুশ্ৰূষা কৰিবলৈ কৈছিল since they would be hungry যেহেতুকে সিহঁত সেই অৱস্থাত ভোকাটো আছিল she quickly brought some food into the veranda আৰু পত্নীগৰাকী গৃহিণীগৰাকী ল'ৰালৈকে বাৰাণ্ডালৈ কিছু আহাৰ লৈ আহিছিল the vendor hesitated initially যে বেপাৰীজন স্বাভাৱিকতে ইতস্তত বা বিমূৰত পৰিছিল but agreed to it when my brother-in-law insisted কিন্তু যেতিয়া তাৰ ভিনীহিয়েকে জোৰ কৰিলে তেওঁলোকে তেতিয়া সন্মতি প্ৰকাশ কৰিছে after a hearty meal they left পেট পুৰাই খোৱাৰ পাছত বা পেট ভৰাই খোৱাৰ পাছত তেওঁলোক আঁতৰি গ'ল promising to bring better things next year পৰৱৰ্তী বছৰত তেওঁলোকৰ বাবে তেওঁলোকৰ পৰিয়ালৰ বাবে উপযুক্ত বা ভাল সামগ্ৰী আনি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁলোক আঁতৰি গুচি গ'ল it was then that my brother-in-law spoke to me তাৰ পাছতেই ভিনীহিয়েকে তাক ল'ৰাটোৰ কথাত খুলখালিয়াকৈ কৈছিল I am well aware of hardships faced by these Kashmiri vendors. এই কাশ্মীৰী বেচনীয়াসকলে সন্মুখীন হোৱা কষ্টৰ কথা মই ভালকৈ জানো বা কষ্টৰ প্ৰতি মই বৰ সতৰ্ক he said as I looked at him still confused. যে মই তেওঁ কথাখিনি কৈ যাওঁতে সেই অৱস্থাটো ল'ৰাটো ভিনীহিয়েকে সেইখিনি কথা কৈ যোৱা অৱস্থাটো ল'ৰাটো কিছু কনফিউজ হৈছিল কিছু বিমূৰত পৰিছিল They eat in the morning and spend the rest of the day morning around the city on foot. তেওঁলোকে on foot খোজকাঢ়িয়ে গোটেই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘূৰি চহৰখনত দিন অতিবাহিত কৰে হাংগ্ৰি এণ্ড থাৰ্ষ্টি আৰু সেই অৱস্থাত সিহঁত ভোকাতুৰ আৰু পিয়াহাতুৰ হৈ থাকে when I saw them যেতিয়াই মই তেওঁক দেখা পাওঁ ভিনীহিয়েকে কৈছে যেতিয়া তেওঁ সেই ভেচনীয়াসকলক দেখা পায় he wanted to offer them food তেওঁলোকৰ প্ৰতি আহাৰ যোগান ধৰিব বিচাৰে but they have their pride কিন্তু তেওঁলোকৰ এটা অহংকাৰ আছে they would never accept anything unless pretended I was interested in their wares তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে যেতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীসমূহৰ প্ৰতি অন্য কোনোবা বা সেই ভিনীহিয়েকজনে যদি ইণ্টাৰেষ্টেড নহয় যে তেওঁ আগ্ৰহ প্ৰকাশ নকৰে তেতিয়ালৈকে তেওঁলোকে কাৰো পৰা একো ল'বলৈ তেওঁলোকে সন্মত নহয়
বা গ্ৰহণ কেতিয়াও নকৰে সেইকাৰণে আচলতে সেইকাৰণে বিনিহেকে সেই বস্তুখিনি প্ৰথমতে চাই গুণাগুণ চাই ল'লে so I had to make the offer of the food look unplanned আৰু সেইকাৰণে I had to make the offer of the food look unplanned সেইকাৰণে মই কোনো ধৰণৰ আচনি নকৰাকৈ তেওঁলোকৰ প্ৰতি সেই আহাৰখিনি আগবঢ়ালো বা যোগান ধৰিলো এতিয়া পাঠটো ইমানতে শেষ হৈছে এই পাঠটোৰ পৰা আমাৰ ল'বলগীয়া এটাই দিশ সেইটো হৈছে সহৃদয়তা যি মানৱীয়তাৰ অন্যতম এক গুণ এটা মই এক্টিভিটিখিনি চমুকৈ যিমান দূৰ পাৰো মাত্ৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিছিলোঁ কৰিবলৈ চেষ্টা কৰিছোঁ চোৱা কোৱেশ্চন নাম্বাৰ 1 answer these questions to check your understanding when do the Kashmiri vendors travel to cities to sell their goods Kashmir vendors সকল চহৰত কেতিয়া সামগ্ৰী বিক্ৰী কৰিবলৈ আহে বা ভ্ৰমণ কৰে why is it a hard life or for the Kashmir vendors Kashmir বেচনীয়া সকলৰ জীৱনটো কিয় কষ্টকৰ বা কিয় জটিল এটা জীৱন why was the author seat আছে why was the author surprised when his brother-in-law called the vendors লেখক এটা এই যে লৰাটো খুলখালে হিচাপে যেটো লৰাই প্ৰতিনিধিত্ব কৰিছে সেই লৰাটো হৈছে লেখক প্ৰশ্ন কৈছে লেখকে কিয় ভিনিহেকে কাশ্মীৰৰ সেই বেচনীয়া দুজনক মাতুতে আচৰিত হৈছিল Question number D I felt sad and guilty at being a party to such behavior what does the word party mean here party শব্দটি কি অৰ্থ কৰিছে and what kind of behavior did he refer to আৰু কেনে ধৰণৰ আচৰণৰ কথা ইয়াত উল্লেখ কৰা হৈছে who was kind ইয়াত পাঠটোত উল্লেখ কৰা kind কাৰ দয়া আছে বা দয়ালু কোন what was his need of kindness what was his need of kindness তেওঁৰ দয়ালুতাৰ কি প্ৰয়োজন আছে যে মানৱীয়তাৰ প্ৰকাশৰ বা মানুহ হিচাপে আমাৰ সমাজ ব্যৱস্থাত সকলোৱে যে একে সেই ব্যৱস্থা we are all equal we have to always take care of aware of any other's life এই ফিলিংছটোৰ কাৰণে আমাৰ প্ৰয়োজন প্ৰশ্নখিনি মই উত্তৰখিনি কৈ দিয়া নাই তোমালোকে প্ৰশ্নখিনি কৰিবলৈ যত্ন কৰিবা তাৰ পাছৰ কামখিনি সহজ এক্টিভিটি তোমালোকে চাবা আৰু মই বিশেষ আলোচনা নকৰ প্ৰশ্নখিনি তোমালোকে আলোচনা কৰা কিয় অসুবিধা পালে মোৰ লগত পুনৰ যোগাযোগ কৰিবা আজিলৈ মই পাঠ সামৰিছো ধন্যবাদ